গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে জুবিন দাই কৰা আওকাণি কাল হ'ল নেকি। তো বন্ধুসকল, আজি কিছুদিনৰ পৰা ভিডিঅ' বনাব পৰা নাই, কাৰণ যোনদিনাখনেই জুবিন দাই এই সংসাৰ এৰি গুচি গৈছে, এই সংসাৰৰ পৰা বিদায় ল'লে, সেইদিনাখনৰ পৰাই মন মানসিকভাৱে এনেকুৱাকৈ ভাঙি পৰিছোঁ যে কিবা এটা বিষয়ৰ ওপৰত চিন্তা কৰিম, সেই চিন্তা শক্তি নাইকিয়া হৈ গৈছে। কাৰণ যিজন ব্যক্তিক আমি হেৰুৱালোঁ, সেই ব্যক্তিজন আমাৰ সাহস আছিলে, আমাৰ উৎসাহ আছিলে, আমাৰ প্ৰেৰণা আছিলে। কাৰণ তেওঁকে আমি অনুসৰণ কৰিছিলোঁ ন, যে এনে এজন ব্যক্তি যদি এই সংসাৰৰ পৰা গুচি যায় তো নিজকে দুৰ্বল অনুভৱ কৰা হয়। সেইকাৰণে বন্ধুসকল, এইকেইদিন মই ভিডিঅ' বনোৱাও নাই আৰু আপলোডো কৰা নাই। তো তাৰ বাবে আপোনালোকক ক্ষমা বিচাৰিছোঁ। তো বন্ধুসকল, এই সংসাৰখনত আমি জীৱনটোক পাৰ কৰি নিয়াটো সহজ নহয়, বহুত কঠিন, হয়নে? আমাৰ খোজে প্ৰতি সমস্যা ৰৈ থাকে, হয়নে? এই সংসাৰত যিখিনি মানুহ আছে, সেই মানুহৰ মন মানসিকতা চিন্তাধাৰা প্ৰত্যেকৰে একেই নহয়, হয়নে? যদি এই সংসাৰত ৰাম আছে, ৰাৱণো আছে। এই সংসাৰত যদি কৃষ্ণ আছিলে তো কংসও আছিলে, হয়নে? তো বন্ধুসকল, আমি কেনেকুৱা ধৰণৰ মানুহ লগ পাম, কেনেকুৱা ধৰণৰ মানুহ আমাৰ লগত জড়িত হ'ব, আমাৰ লগত চিনাকি হ'ব, আমি নিজেই গম নাপাওঁ। কিন্তু সেই মানুহখিনিক আমি চিনি পোৱা, আমি বুজিব পৰা, আমি জানিব পৰা এটা শক্তি আমাক ঈশ্বৰে দিছে, ভগৱানে আমাক এটা শক্তি দিছে, হয়নে? যাতে সেই মানুহখিনিক আমি জানিব পাৰোঁ, আমি সেই মানুহখিনিক চিনি পাব পাৰোঁ। তো বন্ধুসকল, আমাক এই সংসাৰত আমাৰ জীৱনটোক পাৰ কৰি নিবৰ কাৰণে, আমি যাতে জীৱনটোক সহজতে পাৰ কৰি যাব পাৰোঁ, সেইকাৰণে ঈশ্বৰে, ভগৱানে বা ইউনিভাৰ্ছে আমাক কিছুমান শক্তি দিছে, যেনে জ্ঞান, বিবেক, বুদ্ধি, এইবিলাক আমাক শক্তি দিছে, হয়নে? আৰু এই শক্তিৰ মাধ্যমেৰে আমি জীৱনটোক পাৰ কৰি নিব লাগে, হয়নে? আমি প্ৰত্যেকটো খোজতে আমি জ্ঞানৰ ব্যৱহাৰ কৰিব লাগিব, বুদ্ধিৰ ব্যৱহাৰ কৰিব লাগিব, নিজৰ বিবেকৰ ব্যৱহাৰ কৰিব লাগিব, হয়নে? আমি গাড়ী এখন চলাইছোঁ বন্ধুসকল, সেই গাড়ীখন চলাব জানিলেই নহ'ব, হয়নে? গাড়ীখন চলাওঁতে কি কি প্ৰয়োজন হ'ব, কি কি দৰকাৰ হ'ব, সেইখিনিও আমি জানিব লাগিব। এখন গাড়ী যেতিয়া আমি চলাই গৈ থাকোঁ নহয় বন্ধুসকল, আমি সদায় 20 মিটাৰ আগত লক্ষ্য ৰাখিব লাগিব, দৃষ্টি ৰাখিব লাগিব। গতিবিধি 20 মিটাৰ আগত কি হৈ আছে, আগত আহি থকা গাড়ীখনৰ গতিবিধি কি, প্ৰত্যেকটো বস্তুত আমি দৃষ্টি ৰাখিব লাগিব, যাতে আমাৰ কোনো দুৰ্ঘটনা নহয়, হয়নে? আমি ষ্টেৰিংটো ধৰিব জানি, ব্ৰেক মাৰিব জানিলে বা এক্সেলেটৰ দবাব জানিলেই গাড়ী চলোৱা নহয়। গাড়ী চলাবৰ কাৰণে আমাক সদায় কিছুমান বস্তু জানিব লাগিব, যাতে আমি সুৰক্ষিত হিচাপে গন্তব্যস্থান পাওঁ, হয়নে? আৰু সেইটো কাৰণে সদায় প্ৰয়োজন যে আমাৰ দৃষ্টিশক্তি আমি কেনেকুৱা ৰাখিছোঁ, কেনেকুৱা ধৰণে আমি দৃষ্টি ৰাখিছোঁ, হয়নে? আমি গাড়ী এখন চলাই গৈ আছোঁ, গুৰুত্বই নাই, ফোন কাণত লৈ পেলাই কথা পাতি গৈছোঁ, আমাৰ চিন্তা শক্তি তাত যাব, হয়নে? ফোনটোতে যাব। তো আমাৰ দৃষ্টিশক্তিত আমাৰ আগফালে কি হৈ আছে, আমাৰ লক্ষ্য তালৈ নাযাব, আমাৰ দৃষ্টি তালৈ নাযাব, আৰু সেই সময়তে আমাৰ দুৰ্ঘটনা হোৱা সম্ভাৱনা থাকে। তো গাড়ীখন চলাই গৈ থাকোঁতে আমি সদায় সতৰ্কতাৰে আমি দৃষ্টিশক্তি আগত 20 মিটাৰ আগত ৰাখিব লাগিব, যাতে গতিবিধিবিলাক আমি লক্ষ্য ৰাখিব পাৰোঁ, দৃষ্টি ৰাখিব পাৰোঁ, হয়নে? তেতিয়া আমাৰ কেতিয়াও দুৰ্ঘটনা নহয়। আমি কোনোবা এজন মানুহক লগ পাইছোঁ, সেই মানুহজনৰ গতিবিধি আমি লক্ষ্য ৰাখিব লাগিব, আমি সদায় দৃষ্টি ৰাখিব লাগিব, হয়নে? বিশ্বাস এইটো নহয় যে আমি সম্পূৰ্ণৰূপে সেই মানুহজনক বিশ্বাস কৰি নিজক সমৰ্পিত কৰি দিছোঁ। বিশ্বাস ৰাখক, বিশ্বাস কোনটোক কয়, যোনটো নিস্বাৰ্থভাৱে বিশ্বাস কৰিছোঁ, মানুহজনক নিস্বাৰ্থভাৱে বিশ্বাস কৰিছোঁ, কিন্তু তেওঁৰ ওপৰত গতিবিধি কেনেকুৱা, তেওঁৰ চাল চলন কেনেকুৱা, সেইটোক আমি দৃষ্টিও ৰাখিব লাগিব, হয়নে? শ্ৰীকৃষ্ণই কৈছে যে আমাৰ সন্মুখত যদি কিবা
অন্যায় চলি আছে, কিবা এটা বেয়া কৰ্ম চলি আছে, কিবা অপকৰ্ম চলি আছে, সেইটো আমি দৃষ্টি ৰখা আৱশ্যক, হয়নে? আমি তাত মাত মাতিব লাগিব। আমি কোনো কাকবা যদি বেয়া দেখিছোঁ, কাকবা কিবা দেখিছোঁ, সেইটো মাত মাতিবই লাগিব, হয়নে? তো বন্ধুসকল, জুবিন দাৰ একমাত্ৰ ভুল হ'ল জুবিন দাৰ লগত থকা মানুহখিনিক জুবিন দাই চিনি নাপালে। জুবিন দাই সম্পূৰ্ণৰূপে তেওঁলোকক বিশ্বাস কৰি ল'লে। তেওঁলোকৰ গতিবিধি কি, তেওঁলোকৰ লক্ষণ কেনেকুৱা, তেওঁলোকৰ চিন্তাধাৰা কেনেকুৱা, তেওঁলোকৰ আচৰণ কেনেকুৱা, সেইটো জুবিন দাই ভালকৈ নাচালে, গুৰুত্বই নিদিলে, আওকাণ কৰিলে। আৰু সেই জুবিন দাই যে সেই সকল লোকক আওকাণ কৰিলে, সেই আওকাণেই কাল হ'ল জুবিন দা, হয়নে? তো বন্ধুসকল, আমি যিখিনি মানুহ আমাৰ লগত আছে, আমাৰ লগত জড়িত হৈ আছে, আমাৰ লগত সদায় একেলগে থাকোঁ, সেই মানুহখিনিক আমি সদায় নিজৰ দৃষ্টিত ৰাখিব লাগিব, নিজৰ মানে দৃষ্টি ৰাখিব লাগিব, নিজেই আমি চাব লাগিব, হয়নে? যে তেওঁলোক কেনেকৈ ধৰণে আছে, তেওঁলোকৰ আচৰণ কেনেকুৱা, তেওঁলোকৰ ব্যৱহাৰ কেনেকুৱা, সেই বস্তুবিলাক সদায় লক্ষ্য কৰিব লাগিব। আৰু যেতিয়া আমি লক্ষ্য কৰিম বন্ধুসকল, তেতিয়া আমি জীৱনত কেতিয়াও বিপদত নহয়। তো বন্ধুসকল, আমাক ঈশ্বৰে জ্ঞান দিছে, বিবেক দিছে, বুদ্ধি দিছে, যাতে জ্ঞানৰ মাধ্যমেৰে, বিবেকৰ মাধ্যমেৰে, বুদ্ধিৰ মাধ্যমেৰে আমি জীৱনটোক সহজ কৰিব পাৰোঁ। আমি সহজ কৰি আমি জীৱনটোক আগুৱাই নিব পাৰোঁ। কিন্তু আমি বহুতে কি হয়, আমাৰ নিজৰ জ্ঞানটোক এটাতেই ব্যৱহাৰ কৰোঁ, আৰু এটাতে ব্যৱহাৰ কৰি পেলাই বাকীখিনি কি হৈ আছে আমি কোনো দৃষ্টিয়ে নাৰাখোঁ, কোনো আমি নিজৰ বিবেকেৰে বা নিজৰ চিন্তা শক্তিৰে আমি চালি জাৰি নাচাওঁ যে আমাৰ আশে পাশে কিবা শত্ৰু আছে, কিবা বেয়া আছে, আমি কোনো নাচাওঁ, হয়নে? আমি সকলোকে ভাবোঁ আমাৰ দৰে, হয়নে? জুবিন দাৰ এটাই ভুল হৈছিলে, জুবিন দাৰ যেনেকুৱা চিন্তাধাৰা, জুবিন দাৰ যেনেকুৱা মনোভাৱ, জুবিন দাৰ যেনেকুৱা ভাৱনা, সি তেনেকৈ সকলোকে ভাবিছিলে, হয়নে? সকলো তেওঁৰ দৰেই হ'ব সেইটোৱে ভাবিছিলে, আৰু সেইকাৰণে সম্পূৰ্ণৰূপে তেওঁলোকক বিশ্বাস কৰিছিলে, আৰু সেই বিশ্বাসে জুবিন দাৰ কাল, হয়নে? বন্ধুসকল, অকাল মৃত্যু যে হয়, অকাল মৃত্যু কিয় হয়? এজন সৎ মানুহ, এজন সততাত থকা মানুহৰো অকাল মৃত্যু হয়। অকাল মৃত্যু সাধাৰণতে পূৰ্বজন্মত যিখিনি, আগৰ জন্মত আমি যি ভুল কৰি আহিছোঁ, যিখিনি পাপ কৰি আহিছোঁ, সেই পাপৰ বলত আমি অকাল মৃত্যুক সাৱটিবলগীয়া হয়। কিন্তু আমি ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ, ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ, সততাৰে আগবাঢ়ি গৈ আছোঁ, সততাৰে যোৱাৰ পিছতো আমি অকাল মৃত্যুক সাৱটি ল'বলগীয়া হয়। কিয়? এটাৰ কাৰণে, আমি সেইখিনি আওকাণ কৰাৰ কাৰণে, হয়নে? ক'তবা বেয়া কৰ্ম এটা কৰি আছে, সেইটোক আমি আওকাণ কৰিছোঁ। কোনোবাই ভুল কাম কৰিছে, অন্যায় কৰিছে, তেওঁক আমি আওকাণ কৰিছোঁ। সেই আওকাণ কৰাটোতে, আমি অৱহেলা কৰাটোৱে আমাৰ জীৱনলৈ কাল নামি আহে, হয়নে? তো বন্ধুসকল, জুবিন দাৰ সেইটোৱেই ডাঙৰ ভুল হ'ল যে জুবিন দাই সকলোকে আওকাণ কৰিলে, সকলোক মানে ভালকৈ দৃষ্টি নাৰাখিলে, হয়নে? সকলোৰ প্ৰতি দৃষ্টি নাৰাখিলে। জুবিন দাই সদায় সকলোকে সমান বুলি ভাবিলে, সেইকাৰণে জুবিন দাৰ অৱশেষত কাল, আৰু সেইখিনিয়ে তেওঁৰ মৃত্যুৰ কাৰণ হ'ল, হয়নে? তো বন্ধুসকল, জীৱনত আমি যদি জীৱনটোক আমি সুন্দৰকৈ পাৰ কৰি নিবলগীয়া হয়, আমি যদি জীৱনত সদায় সুৰক্ষিত হিচাপে আমি জীৱনটোক পাৰ কৰি নিবলগীয়া হয়, তেতিয়াহ'লে আমি সেই ঈশ্বৰৰ নিয়ম, ভগৱানে দিয়া শক্তি, সেইবিলাকক আমি সদায় মানিব লাগিব, হয়নে? আমি ঈশ্বৰক নিয়মখিনি পালন কৰিব লাগিব। ঈশ্বৰৰ নিয়ম পালন কৰা মানে ঈশ্বৰক অনবৰতে ধূপ ধূনা জ্বলাই পেলাই পূজা পাতল কৰি থকা, সেইটো নহয়। ঈশ্বৰৰ নিয়ম মানে কি হৈছে, যোনটো ঈশ্বৰে কৈছে সেই মতে কাম কৰিব লাগিব, হয়নে? আমি সদায় মানে মানুহক চিনি পাব লাগিব, বুজি পাব লাগিব, সেই ধৰণে আমি কাম কৰি যাব লাগিব, হয়নে? আমি সতৰ্কতাৰে কাম কৰিব লাগিব। এখন যুদ্ধত অকল যুদ্ধ কৰিলেই নহ'ব, যুদ্ধৰ গতিবিধি নিৰীক্ষণ কৰিব লাগিব। যুদ্ধৰ প্ৰতিটো ক্ষেত্ৰত আমি চাব লাগিব যে ক'ত শত্ৰুৱে কেনেকৈ আমাৰ প্ৰতি খাপ পাতি আছে, কাৰ গতিবিধি কেনেকুৱা, প্ৰত্যেকটো বস্তু লক্ষ্য কৰিব লাগিব, তেতিয়াহে এজন যোদ্ধা হ'ব পাৰে। সি তেনেকৈ জীৱনটোক পাৰ কৰি নিবৰ কাৰণে, আমি জীৱন যুদ্ধত জয়ী হ'বৰ কাৰণে আমি
জীৱন যোদ্ধা হ'ব লাগিব আৰু জীৱন যোদ্ধা হ'বলৈ হ'লে ঈশ্বৰে দিয়া প্ৰতিটো বস্তু প্ৰতিটো শক্তিক আমি প্ৰয়োগ কৰিব লাগিব হয়নে যেনেকৈ অৰ্জুনে মহাভাৰতৰ যুদ্ধত জয়ী হ'বৰ কাৰণে যিখিনি অস্ত্ৰ প্ৰাপ্তি কৰিছিলে যিখিনি অস্ত্ৰ মানে ধ্যান কৰি পেলাই ভগৱানৰ পৰা পাইছিলে সেই অস্ত্ৰখিনি আমাৰ লগতে আছে আৰু সেই অস্ত্ৰখিনিয়ে হৈছে বুদ্ধি বিবেক হয়নে জ্ঞান এইবিলাকেই আমাৰ অস্ত্ৰ আৰু এই অস্ত্ৰখিনিক আমি ধুনীয়াকৈ যদি প্ৰয়োগ কৰোঁ ভালকৈ যদি প্ৰয়োগ কৰোঁ নহয় তেতিয়াহ'লে আমাৰ কেতিয়াও বিপদ নহয় জুবিনদাৰ একমাত্ৰই ভুল জুবিনদাই সেই চিন্তা শক্তিক সেই বিবেক শক্তিক সেই জ্ঞান শক্তিক মানুহক চিনি পাবৰ কাৰণে ব্যৱহাৰ নকৰিলে তেওঁ নিজৰ যোনটো প্ৰতিভা সেই প্ৰতিভাটোক কাৰণে নিজৰ জ্ঞান ব্যৱহাৰ কৰিলে নিজৰ বিবেক ব্যৱহাৰ কৰিলে সকলো কৰিলে কিন্তু মানুহক চিনি পাবৰ কাৰণে নিজৰ জ্ঞান বা বিবেক ব্যৱহাৰ নকৰিলে আৰু সেইটোৱেই কাল হৈ গ'ল হয়নে তো বন্ধুসকল আমি সদায় নিজৰ জ্ঞান বিবেক নিজৰ বুদ্ধিৰে এই জীৱনটোক পাৰ কৰিব লাগিব এই জীৱনত এই সংসাৰত লগ পোৱা প্ৰত্যেকজন মানুহক আমি চিনি পাব লাগিব বুজি পাব লাগিব জানিবলৈ চেষ্টা কৰিব লাগিব হয়নে তেতিয়া আমাৰ কি হ'ব আমি সহজতে জীৱনটো পাৰ কৰিব পাৰিম হয়নে তো বন্ধুসকল মই বহুত চিন্তা কৰিছোঁ বহুত ভাবিছোঁ যে জুবিনদাৰ মৃত্যুৰ কাৰণ কিয় হ'ল তাৰপিছতে তেতিয়া মই উপলব্ধি কৰিলোঁ বহুত ভিডিঅ' চাইছোঁ বহুতখিনি চাইছোঁ চোৱাৰ পিছত মই গম পাইছোঁ যে জুবিনদাই যিখিনি মানুহক লগত ৰাখিছিলে যিখিনি মানুহক তেওঁৰ লগত জড়িত হৈ আছিলে সেই মানুহখিনিক এনেকুৱাকৈ বিশ্বাস কৰিছিলে এনেকুৱাকৈ মানে সম্পূৰ্ণ এৰি দিছিলে যে তেওঁলোকে মানে নিজৰ নিচিনা ভাবিছিলে নিজৰ যেনেকুৱা চিন্তাধাৰা নিজৰ যেনেকুৱা মনোভাৱ তেনেকুৱা ভাবি লৈছিলে হয়নে আৰু সেইটোৱে জুবিনদাৰ ভুল হৈছিলে জুবিনদাই তেওঁলোকৰ প্ৰত্যেকটো হিচাপ ৰাখিব লাগিছিলে তেওঁলোকৰ প্ৰত্যেকটো গতিবিধি লক্ষ্য কৰি থাকিব লাগিছিলে তেতিয়া জুবিনদাৰ কেতিয়া বিপদ নহ'লহেঁতেন হয়নে ইমান সহজ সৰলো হ'ব নালাগে যে মানুহে আমাক মানে সহজতে কাটিব পাৰে এজোপা চিধা গছক মানুহে সহজতে কাটিব পাৰে হয়নে এজোপা বেকা তেৰাকে এনেকৈ যোনজোপা গছ হয় নহয় সেইজোপা গছক কটাটো বহুত কঠিন হয় মানুহে চাবচোন সদায় চিধা গছ সহজতে কাটিব বিচাৰে পাৰে কিন্তু বেকা তেৰা এজোপা গছক কেতিয়াও কাটিব নোৱাৰে হয়নে তো এই সংসাৰত যদি জীৱনটো কটাব হয় এই সংসাৰত যদি জীৱনটোক পাৰ কৰি নিবলৈ হয় নহয় চিধা হ'লে নহ'ব বন্ধুসকল সদায় বেকা তেৰাৰ মাজতে থাকিব লাগিব বেকা তেৰাৰ মাজতে জীৱনটো পাৰ কৰিব লাগিব হয়নে তো বন্ধুসকল বেছি সময় ভিডিঅ' নবনাওঁ ঠিক আছে মাত্ৰ এটাই ভিডিঅ'টো বনালোঁ জুবিনদাৰ কাৰণেই জুবিনদাক উচৰ্গা কৰি পেলাই ভিডিঅ'টো বনাইছোঁ জুবিনদা আজি শেষ কৃত্য সম্পন্ন হ'ল আজিৰ পৰা আমি জুবিনদাক দেখা নাপাওঁ হয়নে জুবিনদাক আমি কোনোদিন দেখা নাপাওঁ তো বন্ধুসকল সেইটো কাৰণে চিন্তা কৰিলোঁ যে জুবিনদাৰ ভুলটো ক'ত হ'ল জুবিনদাই কেনেকৈ নিজৰ কাল মাতি আনিলে সেই বিষয়ে অকণমান ভিডিঅ' এটা বনাওঁ বুলি চিন্তা কৰিলোঁ চিন্তা কৰি পেলাই ভিডিঅ'টো বনাইছোঁ কেনেকুৱা হৈছে নাজানো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব ঠিক আছে তো বন্ধুসকল নিজকে অকণমান ঠিক কৰি লওঁ যাতে ভাল বিষয় আপোনালোকলৈ আগবঢ়াব পাৰিম আৰু সোনকালে ভাল ভাল বিষয় আপোনালোকলৈ আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম তো বন্ধুসকল মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ভিডিঅ' চাই মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত ধন্যবাদ তেওঁলোকৰ প্ৰতিও মোৰ বিশ্বাস আছে যে এদিন মোৰ ভিডিঅ' চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ অতি সোনকালে আহি আছোঁ